আজি ৫ বছৰৰ প্ৰতি বছৰে কাতি বিহুটি এনেকৈ পালন কৰি আহিছোঁ। সৰু সৰু দনা বনাই তাতে প্ৰসাদ দিওঁ আৰু এইবাৰ যিহেতু মই নোৱাৰোঁ সেই গতিকে এখেতকে দনা বনাব দিলোঁ আৰু তেওঁ সুন্দৰকৈ দনা বনাইছে। প্ৰতিবাৰে ময়ে নিজে দনা বনাওঁ আৰু আচলতে ক'বলৈ গ'লে সৌভাগ্য যে আমি যে এনেকৈ কলৰ দনাত দিব পাৰিছোঁ ন গুৱাহাটীত থাকি পেলাই। গতিকে এইখিনি কল যে গছ ইয়াতে হৈছে বা ৰাখিব পাৰিছোঁ এইটো এটা ডাঙৰ কথা আৰু এনেকৈ সুন্দৰ সৰু সৰু দনা বনাই লওঁ ময়ো আৰু দনা বনাই পেলাই আজি এওঁ নিজে প্ৰসাদ দিছে আৰু চাওকচোন ইমান সুন্দৰকৈ দনাকেইটা চাই পেলাই বহুত ভাল লাগে আচলতে আৰু ইয়াতে প্ৰসাদ দিওঁ আৰু আচলতে কামৰূপত এটা নিয়ম আছে যে এই মানে কাতি বিহুৰ দিনাও চোতালত কলপুলি পুতে। গতিকে যিহেতু গছডাল কাটিছে দনাৰ কাৰণে গতিকে কলপুলিটো পুতি পেলাই এটা নিয়ম কৰিলোঁ আৰু কামৰূপত যিহেতু আছোঁ গতিকে কামৰূপীয়াবাসী হিচাপে কৰাটো নিয়ম আৰু কলডাল ধুনীয়াকৈ সজাই পৰাই তাতে কেইটামান ফুল লগাই দি মন বেয়া তথাপিও এই সেমেকা মন লৈ পেলাই নিজৰ সংস্কৃতি পালনটো কৰিব লাগিব নহয় জানো। গতিকে গোহালিত পাণ তামোলৰ গুৰিত আৰু তুলসীৰ গুৰিত এনেকৈ আৰু ধান এমুঠি আছিলে ধানৰ গুৰিত দি পেলাই এনেকৈ সকলোখিনি মিলাই লৈ পেলাই শেষত দনাকেইটা আনি পেলাই তুলসীৰ গুৰিত থলোঁ আৰু থৈ পেলাই এনেকৈ প্ৰসাদখিনি ল'ৰাজনে বিলাই দিলে। গতিকে সেমেকা মন লৈ নিজৰ কাতি বিহুত জানো এইবাৰ কাৰো কাতি বিহুত মন নাই তথাপিতো যেচোন নিজৰ সংস্কৃতি পালন কৰি পেলাই এনেকৈ কৰি